হাই গাইজ, আজি মই দেখুৱাম মোবাইলৰ জৰিয়তে আপোনালোকে নিজৰ PM কিষাণ ষ্টেটাছ কিভাবে চেক কৰিব। গাইজ প্ৰথমে আপোনালোকে মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰি ইয়াতে PM কিষাণ সাৰ্চ কৰি ল'ব। সাৰ্চ কৰাত PM কিষাণ বুলি সাৰ্চ কৰি ল'ব। সাৰ্চ কৰাৰ পিছত ইয়াতে PM কিষাণৰ এপছ আহিব, এইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে নিজৰ মোবাইলৰ পৰা PM কিষাণ এপছত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত মই যেনেদৰে কৰি আছোঁ, PM কিষাণ এপছত ক্লিক কৰাৰ পিছত ইয়াতে লগইন কৰিবলৈ আহিব। লগইন কৰোঁতে আপোনালোকে নিজৰ আধাৰ নম্বৰটো মাৰিব। আধাৰ নম্বৰ মাৰাৰ পিছত আধাৰৰ এটা OTP যাব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত। OTP যাব। প্ৰথমে ইয়াতে লগইন কৰাৰ আগতে বেনিফিচিয়াৰী বুলি আহিব। ইয়াতে কেইটামান অপশ্যন দিয়া আছে, আপোনালোকে বেনিফিচিয়াৰী অপশ্যনটো চিলেক্ট কৰি ল'ব। বেনিফিচিয়াৰী অপশ্যনটো চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত আধাৰ নম্বৰ মাৰিবলৈ আহিব। আপোনালোকে আধাৰ নম্বৰ ডায়েল কৰিব। আধাৰ নম্বৰ ডায়েল কৰাৰ পিছত মই মোৰ আধাৰ নম্বৰ মাৰি আছোঁ। ডায়েল কৰাৰ পিছত মোবাইলত এটা OTP যাব। এই মোৰ মোবাইলত OTP গৈ আছে, মই অলপ অপেক্ষা কৰি আছোঁ OTP কাৰণে। এতিয়া মোৰ মোবাইলত OTP গৈছে। এই OTPটো অহাৰ লগে লগে আপোনালোকে OTPটো ডায়েল কৰি ল'ব। OTP ডায়েল কৰাৰ পিছত আপোনাৰ আইডিটো লগইন হৈ যাব। এই চাওক মোৰ ID লগইন হৈছে। সকলোখিনি ষ্টেটাছ ডিটেইলছ ইয়াত দেখুৱাইছে। মোৰ ID নম্বৰ, মোৰ PM কিষাণ ID, নাম, এড্ৰেছ সকলোখিনি দেখুৱাইছে। তলতে বেনিফিচিয়াৰী ষ্টেটাছ বুলি দিয়া আছে। যদি আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ চাব লাগে, ইনষ্টলমেণ্ট কেইটা সোমাইছে বা কেইটা বাকী আছে, আৰু সকলোখিনি ডিটেইলছ ইয়াৰ জৰিয়তে আপোনালোকে দেখিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব, মতামত জনাব আৰু শ্বেয়াৰ কৰি অন্য জানিবলৈ সুযোগ কৰি দিব। ধন্যবাদ।